একদম সহজতে কিছুমান বস্তু বনাব পাৰি আচলতে। এই কেকটো যে দেখিছে এইটো মই মানে আচলতে কেক বুলিও ক'ব নোৱাৰি, এইটো পিঠাও হ'ব পাৰে, চচ পিঠাৰ নিচিনাই হৈছে আৰু। মানে কিহেৰে বনালোঁ জানেনে? মই আগতে জনা নাছিলোঁ, আমাৰ মামী এজনীয়ে খুব বনায় মানে, সেইটো তেওঁকে দেখি পেলাই শিকা আচলতে। ৰসগোল্লাৰ ৰস যে থাকে, ৰসগোল্লাৰ ৰস দি পেলাই বনোৱা কেক হয় এইটো। একেবাৰে সহজতে বনাব পাৰি, কিন্তু আৰু ইমান ধুনীয়া হ'ব বুলি মই ভবাও নাই দেই। ইমান বেছি ধুনীয়া হৈছে, আপোনালোকক ৰেচিপিটো লাগিলে মই দিম বাৰু। আৰু এইকেইটা আকৌ পিঠা বনাইছিলোঁ মানে ঘৰতে পূজা আছিলে কাৰণে, পূজা থাকিলে আকৌ ঘৰত পিঠা কেইটামান নবনালে মনটোও ভাল নালাগে যে, সেইটো কাৰণে এই ঘিলা পিঠা কেইটামান মই মানে পিঠাগুড়ি আগতে খুন্দি থোৱা আছিলে, সেই খুন্দি থোৱা পিঠাগুড়িয়ে লৰালৰিকৈ পিঠা কেইটামান বনাই লৈছোঁ। তাৰপিছতে আকৌ এইফালে আমাৰ বায়েও বনাই আনিছে ঘৰতে, বুনিয়া লাডু বনাই আনিছিলে আৰু খুৰমা বনাই আনিছিলে। তাইতো বাৰু খুবেই বনাই থাকে, এক্সপাৰ্ট আৰু এইবিলাক বনোৱাত। মই ইমান নবনাওঁ, কিন্তু কেতিয়াবাহে বনোৱা হয়। এইকেইটাও বৰ ধুনীয়া হৈছে ঘৰত বনোৱা বস্তু, খায়ো ভাল লাগে।